ঘূৰি আছে আমালৈ ফোন আহে যে আমি এইবোৰ থলুৱা হয় নে নহয় বা আমি কিবা বেদখলকাৰী তেনেকুৱা ধৰণৰ এই মাধ্যমেৰে আমি ক'ব বিচাৰিছোঁ যে এইখিনি মানুহৰ আগতেও কৈছোঁ আমি এইখিনি মানুহ খিলঞ্জীয়া মানুহ আৰু এইখিনি মাটি আমাৰ থলুৱাৰ মাটিয়ে হয় ইয়াতে আৰু এইখিনি কথা হয়তো গম পালে আজিৰ পৰা এই প্ৰশ্নটোৰ আমাৰ মানে আৰু ফোন চোন অহা বন্ধ হ'ব কিছুমান নিউজ চেনেলৰ পৰাও আমাক ফোন কৰে যে আপোনালোক অবৈধভাৱে সোমাইছে নেকি কেতিয়াবা এনেকুৱা ধৰণৰ ফোন আহে কেতিয়াবা কয় আপোনালোকক উচ্ছেদিত হ'ব নেকি আপোনালোকক ক'ত আপোনালোকক ক'ত আৰু বাসস্থান দিব আপোনালোকক এনেকুৱা ধৰণৰ প্ৰশ্ন আহে আমালৈ তো এই প্ৰশ্নবিলাকে আমাক ভীতিগ্ৰস্ত কৰি পেলাইছে আৰু ভৱিষ্যতৰ কাৰণে শংকাত ৰাখিছে যে কেনেকুৱা ধৰণৰ কি প্ৰচেছ এইটো আমি জানিবই পৰা নাই কাৰণ কিছুমানে সোধে কিছুমান নিউজ চেনেলৰ পৰা সোধে আমাক আমি সমূহীয়াকৈ কোৱা নাই যদিও খোজে যে 2000 একৰ মাটি ল'ব আৰু আপোনালোকৰ এইটো এটা পাৰ্ট তেতিয়া আমি কোনো ধৰণৰ ক্লাৰিফিকেশ্যন দিবৰ কাৰণে নহয় 2000 একৰ মানে 6000 বিঘা মাটি আৰু ইয়াতে সন্তোষ 424 বিঘা আৰু যদি চালি জাৰি চাওঁ বস্তুটোত অকণমান ধৰণৰ এটা কথা থাকি যায় যে দিল্লী যিটো হৈ আছে আমি এতিয়া বিচৰা খুচৰাত অলপ আৰম্ভ কৰিছোঁ দিল্লীৰ যিখন এৰ'ট্ৰপলিছ বনাই আছে বা এৰ' চিটি বনাই আছে বৰ্তমান তেওঁলোকক 15 লাখ স্কুৱেৰ ফিট নে তেনেকুৱা জেগাতহে তেওঁলোকে কাম কৰি আছে আৰু এইটো গুগল কৰিলে আপোনালোকে আমি চাইছোঁ তেওঁ গম পাওঁ যে এইটো 2029লৈকে 1 কৰোৰ স্কুৱেৰ ফিটৰ ওপৰলৈ গুচি যাব মানে এক্সপাণ্ড হ'ব আৰু সেইটোৰ লগতে আমাৰ মানুহখিনি আকৌ শংকিত কাৰণ এয়াৰপৰ্টৰ যেতিয়া মাটি লৈছিলে এয়াৰপৰ্টৰ বাবে বা বেলেগ সেইকাৰণে এটা ফেজত লোৱা নাই 1997 চনত লৈছিলে 2009 আৰু 2021 আৰু এতিয়া 2024-25 এনেকুৱা বৰ্ষত লৈছে তো এটা ফেজ ৱাইজ এই বস্তুবিলাক যাই থাকে সেইকাৰণেও আমি অলপ বেছি শংকিত আৰু এইখিনিত আৰু এটা ক'ব বিচাৰিছোঁ যে 1997 যিটো মাটি অধিগ্ৰহণ কৰিছিলে সেইটোৰ কাৰণে আমি যিটো ভেলু চৰকাৰে আমাক নিৰ্ধাৰণ কৰি দিছিলে তাৰ কাৰণে আমি এতিয়ালৈকে যুঁজিয়ে আছোঁ আৰু হাইকোৰ্টে এটা অৰ্ডাৰ দিছে জানুৱাৰী মাহত সেই অৰ্ডাৰ যিটো আমাক ভেলুৱেশ্যন দিছিলে সেইটো ইনক্ৰিজ কৰি পেলাই আকৌ বেলেগ এটা ভেলু নিৰ্ধাৰণ কৰিছে যাৰ বাবে আমি প্ৰায় 28 বছৰ বয়স মানে বছৰ আমি ৱেইট কৰিব লগা হৈছে তাৰপিছত এয়াৰপৰ্ট অথৰিটিয়ে সুপ্ৰিম কোৰ্টত এপ্লাই কৰিলে সুপ্ৰিম কোৰ্টে সেই কেছটো বাতিল কৰি দিলে তো এনেকুৱা ধৰণৰ এটা প্ৰচেছ মানুহখিনি আমি কিছুমান ধৰণৰ সুবিধাৰ পৰা বা কিছুমান ধৰণৰ বেয়াৰ পৰা আমি বঞ্চিত হৈয়ে আছোঁ তো এইখিনিৰ মাধ্যমেৰে আপোনালোকে চাগে এটা স্পষ্টীকৰণ পালে যে আমাৰ প্ৰথম কথাটো হ'ল যে আমি ৰাইটছ মাটি দিয়াত আমি পক্ষপাতী নহয় তাৰমানে আপোনাৰ এনেকুৱা হৈছে স্পষ্টীকৰণ দিব বিচাৰোঁ যে যিখিনি মাটি আপোনাৰ আমাৰ জিলা আয়ুক্ত মহোদয়ে জাননী প্ৰদান কৰিছে অধিগ্ৰহণৰ কাৰণে এই সকলোখিনি মাটি আপোনাৰ আমাৰ থলুৱা খিলঞ্জীয়া মানুহৰ ম্যাদী পাট্টাৰ মাটি হয় উক্ত ভূমিত আমাৰ এই অঞ্চলৰ মানুহে ৰাণী ৰজাৰ দিনৰ পৰাই আপোনাৰ বসবাস কৰি আহিছে ইয়াতে হিন্দু মানুহ আছে মুছলমান মানুহ আছে এই সকলোখিনি মানুহে আপোনাৰ বহুত আগৰ পৰাই ইয়াতে বসবাস কৰি আহিছে আৰু সেয়েহে আমি এইটো ক'ব বিচাৰোঁ যে ইয়াৰে মানুহখিনিয়ে কেইবাবাৰো চৰকাৰৰ উন্নতিৰ কাৰণে আমাৰ থলুৱা আমাৰ এয়াৰপৰ্ট অধিগ্ৰহণৰ সময়ত আমাৰ মাটি গৈছে এয়াৰপৰ্টৰ উন্নতিৰ কাৰণে আমাৰ থলুৱা মানুহে মাটি দিছে ইয়াৰে আগতে ৰাস্তা বহলৰ কাৰণে আমাৰ থলুৱা মানুহে মাটি দিছে ইয়াৰে আগতে MES বুলি আছে মিলিটাৰী ইঞ্জিনিয়াৰিং ছাৰ্ভিচ এইখন স্থাপনৰ বাবে আমাৰ মানুহে মাটি দিছে 6 পৰা 7 বাৰমান আমাৰ এই থলুৱা মানুহে মাটি ইতিমধ্যে দিছে এই মাটিখিনি দিয়াৰ সময়ত আমাৰ মানুহে কেতিয়াও প্ৰতিবাদ কৰা নাছিল কোনো পৰ্যায়ত প্ৰতিবাদ কৰা নাছিলে কিন্তু এতিয়া যিটো অধিগ্ৰহণ চৰকাৰে চলাব বিচাৰিছে এই অধিগ্ৰহণ আপোনাৰ এৰ'ট্ৰপলিছৰ কাৰণে চলাব বিচাৰিছে এই অধিগ্ৰহণ আপোনাৰ এটা বাণিজ্যিক বিষয়ৰ কাৰণে চলাব বিচাৰিছে সেইকাৰণে আমাৰ মানুহে এইবাৰ প্ৰতিবাদ কৰিছে ইয়াৰে আগতে যিকেইবাৰো আমাৰ মানুহে মাটি দিছিলে সেইকেইবাৰ আপোনাৰ ৰাষ্ট্ৰৰ স্বাৰ্থে আমি মাটি দিছিলোঁ আমাৰ দেশৰ স্বাৰ্থে মাটি দিছিলোঁ যেনেকৈ উন্নতি হ'ব আমাৰ মানুহৰো উন্নতি হ'ব এইবাৰ যিটো হ'ব গৈ আছে এইটো এৰ'ট্ৰপলিছ আপোনাৰ এটা বাণিজ্যিক প্ৰজেক্ট হয় বাণিজ্যিক প্ৰকল্প হয় গভৰ্ণমেণ্টৰ প্ৰকল্প হয় গভৰ্ণমেণ্টে আছাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্প'ৰেশ্যনে প্ৰথমে এই মাটিখিনি এটা কম মূল্যত মানুহৰ পৰা অধিগ্ৰহণ কৰি ল'ব তাৰপিছত বিভিন্ন আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানক দিয়াৰ কাৰণে উৎসুক হ'ব সেইকাৰণে আমি প্ৰতিবাদ কৰিছোঁ আপোনালোকে যদি চাই আমাৰ ভৱিষ্যত প্ৰজন্মৰো ইয়াতে সকলো জড়িত হৈ আছে আমি যদি এতিয়া আপোনাৰ মাটি দিয়ে থাকোঁ আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে মাটি নোহোৱা হৈ যাব আমাৰ ইয়াৰে থলুৱা মানুহ থাকিবৰ কাৰণে ঘৰ নোহোৱা হৈ যাব তো সেয়েহে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু আমি একগোট হৈ গোটেই গড়ল মিৰ্জাপুৰ কাহিকুচি আৰু আপোনাৰ আজাৰা এই সকলো ৰাইজে একেলগে মিলি এটা সিদ্ধান্ত লৈছে যে আমি চৰকাৰক এই মাটি নিদিওঁ ইয়াৰে পিছত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া মহোদয়ক আৰু আমাৰ জিলা আয়ুক্ত মহোদয়ক সকলোকে আমি অনুৰোধ কৰিছোঁ
যে অনাগত সময়ত যে তেওঁলোকে এই প্ৰকল্পটো ইয়াৰ পৰা উঠাই লয় আৰু আমাৰ খিলঞ্জীয়া মানুহ যেন ইয়াতে বসবাস কৰি শান্তিতে থাকিবলৈ দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।